তাৰ উপৰিও কিছুমান যদি হৈও থাকে বেমাৰ তাতে যদি সাপ্লিমেন্টৰ এটা কম্বাইনেশন কৰি দিয়া হয় তেতিয়া সেই বেমাৰবোৰ ৰিমুভ কৰিব পাৰে কাৰণ ভেষ্টিজত এনেকুৱা কিছুমান টেষ্টিমনিয়েলছ আছে আপুনি শুনি আচৰিত হৈ যাব ক্যান্সাৰ পেশেন্ট স্টেজ 3 সম্পূৰ্ণ ভাল হৈ গৈছে মই তাকে খুদিব খুদিছো যদি ভাবি লওক কাৰোবাৰ ধৰক কিবা এটা বেমাৰত ভুগি আছে বহুত ট্ৰিটমেন্টও কৰি আছে তেওঁ ধৰক এইটো কথা শুনিলে বা এনেকে জানিলে যে এইটো ইউজ কৰিব পাৰি মানে বেমাৰৰ পৰা হাতে কিবা ট্ৰিটমেন্টও চলিছে তাৰ লগতো ইউজ কৰিব পাৰি নে নোৱাৰে এক্স্যাক্টলি এতিয়া ধৰক ক্যান্সাৰৰ ক্ষেত্ৰত জীৱন কেমো দিয়ে কেমোথেৰাপি দিয়াৰ লগে লগে মানুহজন বহুত উইক হৈ যায় আৰু তাৰমানে কেমো ল'ব পৰা ক্ষমতাটো নাথাকে তো কেমৰ পৰা হ'ব পৰা যিখিনি সাইড ইফেক্ট তাক প্ৰিভেন্ট কৰিব পাৰে তো তেনেকা প্ৰডাক্ট আছে যেনেকা গ্যানোডাৰ্মা ইয়াতে আছে গ্যানোডাৰ্মা কাৰ্কিউমিন প্লাস আৰু দেন ননি এই তিনিটা প্ৰডাক্ট যদি কোনোবাই খাই থাকে কোনোবাই যদি খাই থাকে 90 ডেজ কন্টিনিউ এটা প্ৰডাক্ট অকমান আপোনাক খাই দিব কম মানে যি সকলে এনেকুৱা কিবা দুৰাৰোগ্যত ভুগি আছে কেমো লৈ আছে কিবা ট্ৰিটমেন্ট চলি আছে আৰু তেওঁলোকে ভিতৰৰ দুৰ্বল অনুভৱ কৰে আৰু তেওঁলোকে বিচাৰে তেওঁলোকে সুস্থ হ'বলৈ তেওঁলোকে যাতে জানি লয় যদি তেওঁলোকে বিচাৰে সাৰক কন্টাক্ট কৰি পেলাই সাৰৰ পৰা তেওঁলোকে সকলো কথা জানিও ল'ব পাৰিব আৰু কেনেকৈ কি বস্তু ল'ব লাগে সেইটো আপোনালোকে গম পাই যাব গতিকে মই সাৰক কম যে এটা ননি হয় ননিটো কোনো মেডিসিন নহয় ননিটো এটা ফল হয় আৰু ননি ফলত কি কৰে ইয়াৰ মেইন কথাটো আমাৰ যিবোৰ সেল থাকে সেলবোৰত মানে সাফা কৰে ইয়াতে জেৰোনাইন বুলি এটা পদাৰ্থ থাকে জেৰোনাইন মানে আনাৰস থাকে আমাৰ যিটো পাইনাপলত কৰি 40 টাইমছ বেছি মানে ইয়াতে জেৰোনাইন থাকে জেৰোনাইনটো কি কৰে আমাৰ সেলবোৰৰ মুখ থাকে সেলৰ মুখবোৰ সাফা কৰে সেলবোৰ যেতিয়া সাফা হৈ থাকিব সেই সেলত কোনো বেমাৰে আক্ৰান্ত কৰিব নোৱাৰে মানে ধৰক যেনেকৈ কেমো লৈছে বহুত ভিতৰৰ পৰা সেলবোৰ দুৰ্বল হৈ গৈছে তেনেকা নেক্সট এটা আছে গ্যানোডাৰ্মা এনেকা কিছুমান বেমাৰ আছে যিটো বেমাৰ ধৰক আপুনি ডক্টৰে কৈছে যে নাই আপোনাৰ কোনো বেমাৰ নাই ঠিক হৈ যাব বেমাৰৰ পৰা ভাল হোৱা নাই কিয় সেলৰ ভিতৰত কেতিয়াবা সেলটো উইক হৈ থাকিব পাৰে সেলৰ ভিতৰত প্ৰব্লেম থাকিব পাৰে গ্যানোডাৰ্মা এটা মাছৰুম হয় মাছৰুম খাই মানুহ মৰা নিউজো আপুনি পাইছে আৰু মাছৰুম এইটো ঋষি মাছৰুম বুলি কয় চাইনা আৰু মালয়েছিয়াত এই মাছৰুমটো মানে পূজা কৰে আমি যেনেকৈ তুলসী গছত পানী দিওঁ ঠিক তেনেকুৱা তেওঁলোকে পূজা কৰে এইটো ঋষি মাছৰুম বুলি কয় আৰু কুইন অফ হাৰ্টছ বুলি কোৱা হয় তো এই মাছৰুমটো কি কৰে আমি খোৱাৰ লগে লগে আমাৰ বডিটোক ফাৰ্ষ্ট স্কেনিং কৰি ডিটেক্ট কৰে যে আমাৰ কিবা প্ৰব্লেম আছে নেকি যিটো প্ৰব্লেম আছে সেইটো ইলিমিনেট কৰে আৰু হিল কৰে তো এইটো যদি কোনোবাই ইউজ কৰি থাকে যেহেতু ই আমাৰ ডেড সেলটো বডিৰ পৰা ওলাই দিয়ে তো ই ক্যান্সাৰৰ পৰা আমাক বচাই ৰাখিব পাৰে আৰু আপুনি জানে যে ক্যান্সাৰ কি আমাৰ বডিত মৰা সেলৰ সমষ্টি যদি more than 1 লাখ হয় that's called ক্যান্সাৰ কিন্তু সেই ডেড সেলটো যদি আমাৰ বডিৰ পৰা ওলাই যায় অটোমেটিক্যালি সুস্থ হৈ থাকিব মানুহজন গতিকে বহুতখিনি জানিব লগা কথা আছে আপোনালোকে যদি কোনোবাই কন্টাক্ট কৰিব বিচাৰে মই নাম্বাৰটো মেনশন কৰি দিম আপোনালোকে কন্টাক্ট কৰিব তেতিয়া কি এনেকৈ আপোনালোকে বুজি পাব কথাবোৰ বুজি পাব আৰু মই ভাবো যে মই আজি অনুষ্ঠানটো কৰাৰ উদ্দেশ্যটো এইটো যে আপোনালোকে এই অনুষ্ঠানটোৰ জৰিয়তে যিসকলে নজনা কথা আছে যিসকলে ধৰক ভেষ্টিজৰ বিষয়ে নাজানে বা সাপ্লিমেন্টাৰী ইউজটো কৰিলে কিমানখিনি বেনিফিট হ'ব পাৰে বা কি সাইড ইফেক্ট নাথাকে তো সেইবোৰ বিষয়ে জনাবলৈ আজি এই অনুষ্ঠানটো কৰিছো ভাবিছো আপোনালোকে বহুত উপকৃত হ'ব কিন্তু ইয়াৰ লগতে মই ঠিক আছে আপোনালোকে প্ৰডাক্টখিনি ক'লে আৰু বহুত প্ৰডাক্ট আছে যি আপোনালোকে ইমানবোৰ দেখুওৱা সম্ভৱ নহয়